हेलो गाइस এতিয়া বেলি 4:30 বাজিছে আমি আহিছো মাথাউৰি ফুৰিবলৈ আৰু মাথাউৰিটো চাওকচোন ইমান ধুনিয়া আৰু এইখন হৈছে দিকং নৈ আৰু এইটো হৈছে মাথাউৰি আৰু এইফালে আমাৰ বেটা বাইকৰ লগত গৈ আছে আগত দেখিছেনে ইয়া আৰু নদীখন এয়া শুকাই এতিয়া সৰু হৈ আছে কিন্তু যেতিয়া বাৰিষা আহিব এইবোৰ সব ফিটিং হৈ যাব পানীৰে ভৰি পৰিব আৰু এইফালে চাওকচোন মাথাউৰিটো অকণমান দৃশ্য ইমান ধুনীয়া লাগিছে পৰিৱেশটো আৰু এইফালে গছ ৰুই দিছে গছ সবফালে গছ গছনি সেইকাৰণে মানে বেছি ধুনীয়া লাগিছে এয়া গছ আৰু ষ্টিক লাইট লগাই দিছে এয়া মাথাউৰিটো আৰু এইফালে দেখিছেনে প্ৰকৃতিৰ কি মনোমোহা দৃশ্য ইমান ধুনীয়া লাগিছে নহয় আজি ফাৰ্ষ্ট টাইম আহিছো আৰু আগতে বেলেগ এটা আছিলে বেলেগ তাৰ পৰা এতিয়া অকণমান চপাই দিয়া হ'ল এতিয়া এইটো নতুনকে বনা নতুন বুলি নহয় 2 বছৰমান হৈছে আৰু বেটাই খোজ কাঢ়িছে দেখিছেনে মাথাউৰিত এইটো পৰি ললে খোজ কাঢ়িবলৈ গৈ এনেকুৱা পৰিৱেশত থাকিবলৈ পালে মনটো সঁচাকৈ বহুত বেছি ভাল লাগে দেই এইফালে দেখিছেনে পথাৰ এখন ওফালে নদী আৰু প্ৰকৃতিৰ সৌন্দৰ্য হয়তো সকলোৱে ভাল পায় ময়ো বহুত বেছি ভাল পাওঁ মোৰো বহুত বেছি প্ৰিয় আৰু এইখন দলং দেখিছেনে বাৰু এইখন দলঙেদিয়ে লখিমপুৰলৈ যোৱা হয় লখিমপুৰ ধেমাজি আমাৰ ঘৰলৈ এইখন দলঙেদিয়ে যাব পাৰি ইয়াৰ পৰা ইমান ওচৰ দেখিছেনে বাৰু এইফালে নদীখন পাৰ হ'লেই পাই যায় কিন্তু ইফালে গ'লে একদম টাউনে হৈ ইমান দূৰ হয় আৰু এই বালিচৰটো ইমান ধুনীয়াকৈ আছে পাৰ্টি চাৰ্টি কৰিবলৈ ইমান বেছি ভাল হৈছে দেখিছেনে আৰু মই লাহে লাহে গৈ থাকোঁতে এইয়া আপাইকে লৰাই গৈ ক'ব লাগে দেখিছেনে মোক এৰি